নমস্কাৰ 24 লাইভ চাইৰ বাবে ধন্যবাদ ষ্টুডিঅত মই উৎপলাৰ লৈ আহিছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ ৰাজ্যজুৰি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে এইবাৰ ডবকাত দেখিবলৈ পোৱা গ'ল তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ডবকাৰ এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন দল সংগঠন তথা ডবকাবাসীয়ে বিভিন্ন ধৰণে নতুন মিটাৰ সংস্থাপন তথা বিদ্যুৎৰ বিলক লৈ বিভিন্ন ধৰণে প্ৰতিবাদী কাৰ্যসূচী কৰে বিভিন্ন ধৰণৰ শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদ কাৰ্যসূচী আমি জনাম এই মুহূৰ্তত বিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ ৰাজ্যজুৰি বিদ্যুৎ বিভাগ তথা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ অব্যাহত ৰাজ্যৰ বিভিন্ন ঠাইত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী অব্যাহত আছে বিদ্যুৎ বিভাগৰ বিল আৰু নতুন মিটাৰ সংস্থাপন কৰাক লৈ তীব্ৰ প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ বিভিন্ন প্ৰান্তৰ লগতে ডবকাৰ এপিডিচিএল কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনৰ লগতে ডবকাবাসীয়ে বিদ্যুৎ বিভাগ হাই হাই অসম চৰকাৰ হাই হাই আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদী কাৰ্যসূচী আমি দেখুৱাইছো এই মুহূৰ্তত শেহতীয়া দৃশ্যাংশ স্মাৰ্ট মিটাৰ আমাক নালাগে বিদ্যুৎ বিভাগৰ যিয়ে নতুন মিটাৰ সংস্থাপন কৰা বা বিদ্যুৎৰ বিল বেছিকৈ আহা যি বিভিন্ন ধৰণে প্ৰতিবাদ হৈছিল তাৰ বাবে ইয়াৰ পিছতে এতিয়া ডবকাত দেখিবলৈ পোৱা গৈছে এনে ধৰণৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যজুৰি বিভিন্ন প্ৰান্তত স্মাৰ্ট মিটাৰ তথা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিভিন্ন ধৰণে প্ৰতিবাদ কাৰ্যসূচী অব্যাহত আছে বিদ্যুৎ বিভাগৰ বিভিন্ন কাণ্ডক লৈ বিভিন্ন ধৰণৰ ঘটনাক লৈ বহু সময়ত এনেদৰে বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে একেলগে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে একেলগে প্ৰতিবাদ কৰিছিল আৰু এইবাৰ পুনৰ ডবকাত দেখিবলৈ পোৱা গৈছে সেই পৰিস্থিতি বিদ্যুৎ বিভাগৰ বিল আৰু নতুন মিটাৰ সংস্থাপন কৰাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠনৰ লগতে ডবকাবাসীয়ে বিভিন্ন প্ৰান্তৰ লগতে ডবকাৰ এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখতো এনে ধৰণৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে বিদ্যুৎ বিভাগ হাই হাই অসম চৰকাৰ হাই হাই ইত্যাদি শ্লোগানেৰে উত্তাল কৰি তুলিছে প্ৰতিবাদী কাৰ্যসূচী স্মাৰ্ট মিটাৰ আমাক নালাগে লুণ্ঠন ৰাজ বন্ধ কৰক বিদ্যুৎৰ বিলৰ নামত যি লুণ্ঠন ৰাজ সিন্ডিকেট চলাইছে সেই লুণ্ঠন ৰাজ বন্ধ কৰক এনে ধৰণৰ বিভিন্ন শ্লোগানেৰে কপাই তুলিছে ডবকাৰ এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখ ইতিমধ্যে ডবকাৰ বিভিন্ন গাঁৱকে ধৰি ডবকাবাসীয়ে জ্বলা কলা খাইছে স্মাৰ্ট মিটাৰৰ বাবে বহু বিল আহে প্ৰতিঘৰ ব্যক্তিৰ যি লাইট বেছিকৈ নজ্বলাই তেনে ধৰণৰ লোকৰ ঘৰতো বিভিন্ন ধৰণে বিদ্যুৎৰ বিল অত্যধিক অহাৰ বাবে বিভিন্ন ধৰণে সমস্যাত পৰিছে ডবকাবাসী আৰু এয়া কেৱল মাত্ৰ ডবকা বুলিয়ে নহয় ৰাজ্যৰ বিভিন্ন ঠাই বিভিন্ন গাঁওসমূহত বিভিন্ন জিলাৰ বিভিন্ন ঠাইসমূহত বিদ্যুৎ বিভাগৰ এনে ধৰণৰ কাণ্ড এয়া কোনো নতুন ঘটনা নহয় এনে ধৰণে বহু ব্যক্তিৰ বিদ্যুৎৰ বিল যথেষ্ট সংখ্যক অহা দেখিবলৈ পোৱা যায় আৰু ইয়াৰ পিছতে এনে ধৰণৰ সমস্যা এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত কাৰ্যালয়ত গৈ কোৱাৰ পিছতো তেনে ধৰণৰ সমস্যাৰ কোনো ধৰণে সমাধান কিন্তু আজিলৈকে হোৱা নাই বহু সময়ত বিদ্যুৎ বিভাগৰ তৰফৰ পৰা যিকোনো ধৰণৰ সমস্যা সমাধান কৰিব বুলি তেওঁলোকৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ হেল্পলাইন নম্বৰ বিভিন্ন ধৰণৰ হোৱাটছআপ নম্বৰ তেনে ধৰণে তেওঁলোকে দিয়ে কিন্তু তাৰ পৰা কোনো ধৰণৰ সমাধান আজিলৈকে ওলাই নাই আৰু যাৰ বাবে এনেদৰে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে অসমৰ জনতাক একেলগে বিভিন্ন ঠাই বিভিন্ন জিলাত বিভিন্ন সংগঠনবোৰে এনেদৰে প্ৰতিবাদ কাৰ্যসূচী কৰিছে আৰু ইয়াৰ লগতে এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত আজি এনেদৰে ছাত্ৰ নেতা হুমায়ুনৰ কবিৰ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে বিভিন্ন ধৰণে তেওঁলোকে শ্লোগানেৰে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে এয়া শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছো আৰু এই মুহূৰ্তত আমাৰ হাতত প্ৰতিবাদকাৰীসকলৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ সৰ্বত্ৰ প্ৰকাৰৰ ৰাইজ ওলাই আহিছে প্ৰতিবাদ কৰিবৰ কাৰণে কাৰণ স্মাৰ্ট মিটাৰ নামত যি লুণ্ঠন মেচিন সেই মেচিনে আমি খাটিখোৱা অসমীয়াসকলক আচলতে মাদমাৰ দিব ওলাইছে চৰকাৰখনে বহিৰাগত কোনোবা আদানী আম্বানীৰ গ্ৰুপক স্মাৰ্ট মিটাৰ যোগান ধৰিবৰ কাৰণে দি আৰু আমাৰ পৰা যদি আমি আগতে যদি আমি 100 টকা দিছিলোঁ এতিয়া আমি 500ৰ পৰা 700 টকা দিব লগা হয় অৰ্থাৎ 5ৰ পৰা 7 গুণ বৃদ্ধি কৰিছে তেওঁলোকে গতিকে আমি এই কথাটো ক'ব বিচাৰিছোঁ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী নন্দিতা গাৰ্লুচাকে ধৰি অসম চৰকাৰৰ বিষয়মূৰীয়া তথা এপিডিচিএলৰ বিষয়ববীয়াক যে আমি লুণ্ঠনকাৰীসকলৰ বিৰুদ্ধে সদায় মাত মাতি আহিছোঁ আৰু এইবাৰ তেওঁলোকে যি লুণ্ঠন চলাইছে স্মাৰ্ট মিটাৰৰ তাৰ বিৰুদ্ধে আমি মাত মাতিবলৈ আগুৱাই আহিছোঁ আমাৰ এটা কথা স্পষ্ট অসম চৰকাৰখনে স্মাৰ্ট মিটাৰৰ জৰিয়তে খাটিখোৱা অসমীয়া যিসকল চলোৱা ৰাইজ আছে তেওঁলোকৰ পৰা দ্বিগুণ যি স্মাৰ্ট মিটাৰৰ জৰিয়তে নিব বিচাৰিছে এয়া আমি বিৰোধিতা কৰিছোঁ পুৰণি মিটাৰ আমাক লাগে নতুন মিটাৰ আমাৰ নালাগে যি স্মাৰ্ট মিটাৰ স্মাৰ্টৰ নামত লুণ্ঠন চলাইছে গতিকে তাৰ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ আমি ক'ব বিচাৰিছোঁ পুনৰবাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক
আপুনি অসমৰ মানুহৰ প্ৰতিটো মুহূৰ্তত লগত আছে বুলি কোৱা কথাষাৰ আজি প্ৰমাণ ওলোটা হ'ল কাৰণ আপুনিহে য'ত এই বিষয়টো আলোচনাৰ পৰ্যায়ত নিব লাগিছিল আপুনি তাকে নকৰি আপুনি কৰ কোটাল বৃদ্ধিৰ কথাহে কৈ আছে গতিকে আমি বিচাৰোঁ স্মাৰ্ট মিটাৰ নিচিনা যি লুণ্ঠন মিটাৰ সেই লুণ্ঠন মিটাৰ বন্ধ হ'ব লাগে পুৰণি মিটাৰ দিব লাগে আৰু যি ধৰণৰ আচলতে মিটাৰত সঠিকভাৱে দিব লাগে সেই ধৰণে তেওঁলোকে বিলখিনি ল'ব লাগে কাৰণ ইয়াৰ পৰা অসমীয়া খাতি খোৱা ৰাইজক তেওঁলোকে তেজ খুলিবৰ কাৰণে তেজ পিয়া চৰকাৰখনে এনেধৰণৰ নীতি গ্ৰহণ কৰিছে গতিকে আমি স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰিছোঁ আৰু পুনৰবাৰ ক'ব বিচাৰিছোঁ যদি চৰকাৰখনে এই ভাষাৰে নুবুজে পৰৱৰ্তী সময়ত ইয়াতকৈ জংগী আন্দোলন আমি গঢ়ি তুলিম